আশা কৰি লৈ যাব নোৱাৰে আপোনালোকে আমাৰ মানুহকেইটাক দি দিয়ক আমি ঘৰত লৈ যাম আপোনাৰ ৰাখা নালাগে আমি আহি পাব পাৰিম এই বিজনেছৰ ঘৰৰ এটা ষড়যন্ত্ৰ কৰিছে 6টা বজাত আমাৰ বৰ্ডাৰৰ পুলিচে ভুল কৰিছে এছপি ভিলো যাব লাগে কিবা এটা মিটিং হ'ব এই মিটিংৰ কাৰণে আছো আহতে কৈছে বাইদেউ নাই এটা টাইম 1টা বজাত কৈছে এই কিবা কুকুৰাদৰ এইটো মিছা কথা কৈ আছে মিছা কথা গঙ্গাগাঁৱৰ পৰা মিছা কথা কৈ আছে আহিব বুলি ক'লা দেশটো বুলাইব দেশটো এতিয়ালৈকে অহা নাই একো দিয়া নাই আমাৰ সাপ্তাহিক হাজিৰা দিয়া আছে প্ৰত্যেক সোমবাৰে হাজিৰা দিয়ে এইটো আমাৰ কেছৰ অৰ্ডাৰ এইটো আমাৰ এছপি বেলৰ অৰ্ডাৰ আছে এটা আমার কেস চলি আছে রানিং কেস চলি আছে আমার 6-5-25 তারিখ 25 আমার কেস চলি আছে বেল পাইছো 3 বছর 3 মাস 13 দিন ডিটেনশন ক্যাম্পে থাকি আছে তার পিছত বেল পাইছো মোটামুটি 4 বছর হলাইবা মোটামুটি 4 বছর হলাইবা হাজিরা দিয়েছে এটা মাটি আনছে এতে বলে হি আইব এটা একটা সিদ্ধান্ত দিয়া নাই আমার বাইরের ঘরের বরাবর কইলে দিছে আপনাদের রাস্তা যাও সারে আইব মিটিং হবো এতে বলে এখন হয় এখন তো মেডিকেল করাবো মেডিকেল কে করাবা লাগে আমার মানুষ আমি মেডিকেল হবো বলে কই আছে 25 জন আমার ঘর কয় গেছি বাইদুটোর ঘর হল ঘুরিকামার সত্যবাড়ি থানা বাংলা অন্তর্গত দেখো তো ভুল করে আনছে এটা বলে পয়সা মেডিকে ঘুষি যাও আমি মানুষের দিতে আমি যদি বাংলাদেশি মেডিকেল করো আমার প্রমাণ চাও যে কি প্রমাণ লাগে যিনি আমাক বাংলাদেশে বনাই আছে কি তার লগত পত্র করো যে কি প্রমাণ লাগে আমার সব প্রমাণ আছে এখন না পাই সব কাগজ ক্লিয়ার আমার কি লাগে আপনি এটা খোঁজ প্রমাণ না থাকে কি আপনি কি করেন আমার ন্যায় লাগে আমার ঘরের বড় বাতি কি আল্লাহ আমার রুগী আছে কিবা আমি মেডিকেল কোথাও দেখো তো মেডিকেল করবার কি রাই আছে কিন্তু ফোন রাখে ঘুরে আসতে কাগজপত্র হুদা নাই একো কাগজপত্র আনবা দিয়া নাই এতে বলে ভোটার কার্ড দিয়ক পান কার্ড দিয়ক অমুক দেখেনে কে কই আছে তদন্ত কি করব লাগে আজি গোটেই অসমৰ লগতে বৰপেটা জিলাত বিভিন্ন থানাৰ এৰিয়াৰ 25 জনকে প্ৰকৃত ভাৰতীয় নাগৰিকসকলক পুলিচে মাতি আনি আজি গ্ৰেপ্তাৰ কৰি গোটেই দিনটো আমাৰ এছপি অফিচত ৰাখি এতিয়া সেইসকল ব্যক্তিসকলক আমাৰ বৰপেটা ৰিজাৰ্ভ পুলিচত আনিছে কিন্তু দুখৰ বিষয় এইবিলাক যিবিলাক মানুহক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকে কোনোবাই 3 বছৰ কোনোবাই 2 বছৰ কোনোবাই 4 বছৰ কোনোবাই 5 বছৰ ডিটেনশন কেম্পত থাকি তেওঁলোকে আইনীৰ আওতাত আহি তেওঁলোকে মুকলি আকাশৰ তলত আহিছে আজি এই বিজেপি চৰকাৰে এক পৰিকল্পিতভাৱে এটা জাতিক শেষ কৰাৰ কাৰণে তেওঁলোকে ব্লুপ্ৰিণ্ট ৰচনা কৰিছে আমি সদু অসম সংখ্যালঘু ছাত্ৰই নামচুৱে এইবিলাক প্ৰকৃত ভাৰতীয় নাগৰিকসকলক যদি এনেকে হাৰাশাস্তি কৰা হয় ইয়াৰ পৰিণাম কিন্তু ভয়াবহ হ'ব এটা গণতান্ত্ৰিক এটা বৃহৎ আন্দোলন হ'ব আপোনালোকৰ জৰিয়তে মই বৰপেটা জিলা প্ৰশাসনক মানে দাবী জনাইছো যে এইসকল মানুহক ক'ত ৰাখিব আজি যিসকল ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোকক ক'ত ৰাখিব ক'ত লৈ যাব কোনো ধৰণৰ তেওঁলোকে স্পষ্ট কৰি ক'ব পৰা নাই গতিকে এইসকল মানুহ প্ৰকৃত ভাৰতীয় নাগৰিক আজি ইয়াত আমাৰ বৰপেটাত যি 25 জন মানুহ ইয়াত গ্ৰেপ্তাৰ কৰা হৈছে এই 25 জনৰ ভিতৰত এজন মানুহ 4 গ্ৰেডত চাকৰি কৰা এজন ব্যক্তি আছে তেওঁলোকৰ গোটেইখিনি ডকুমেণ্টছ আমাৰ হাতত আছে তেওঁলোকে আমাক দেখুৱাইছে যে 1997 চনত সেই মানুহজনৰ নামৰ আগত এটা ডি লগোৱা হৈছিল এটা লাল কলমেৰে ডি লগোৱা হৈছিল আজি সেই ডি লগা মানুহজনে সেই 97 চনতে ডিগ্ৰী পাইছে যোৱা এই 7 তাৰিখে পঞ্চায়ত ইলেকশ্যনত তেওঁলোকে ভোটদান কৰিছে গতিকে আপোনালোকৰ জৰিয়তে মই পুনৰবাৰ ক'ব বিচাৰিছো অসমৰ মাননীয় মুখ্যমন্ত্ৰীক এইসকল নিৰহ মানুহলৈ ৰাজনীতি কৰা বন্ধ কৰক এইসকল মানুহে যেতিয়া অভিশাপ দিব এই অভিশাপ কিন্তু আপোনাৰ লাগিব গতিকে মই আপোনালোকৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰীক কৈছো যে এইসকল মানুহ এই ভাৰতবৰ্ষৰ অংগৰাজ্য অসমৰে মানুহ এইসকল মানুহক এই নিৰহ মানুহক এনেকুৱাকে এই ধৰি তেওঁলোকক ডিটেনশন কেম্পত ভৰাই থৈ যি মানৱতাৰ যি এটা মানে দেখাব বিচাৰিছে এই
এইটো কোনো পধ্যেই সহ্য কৰা নহয়। ইয়াৰ পৰিণাম সদৌ অসম সংখ্যালঘু ছাত্ৰ নামটো কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে এটা গণতান্ত্ৰিক গণ আন্দোলন অহাকালিৰ পৰাই আমি আৰম্ভ কৰিম।